নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ মৰম আৰু শ্ৰদ্ধা জনাই পুনৰ এটি নতুন ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, আজি মই উপস্থিত আছোঁ এজন মহান আদৰ্শৱান এজন খেতিয়কৰ ঘৰত। বন্ধুসকল, যে এটা ধান, আচলতে এটা ধান আৰু সেই ধানৰ লগত জড়িত এটা সপোন লগা নিচিনা এটা কাহিনী, আৰু সেই কাহিনীৰ আঁৰত থকা ব্যক্তিজন অৰ্থাৎ আজি মোৰ লগত উপস্থিত আছে। আৰু তেখেতক হয়তো বন্ধুসকল যে নতুনকৈ চিনাকি কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই, আৰু তেখেত মোৰ লগত উপস্থিত আছে। আৰু এয়া হৈছে আমাৰ সকলোৰে শ্ৰদ্ধা তথা আমাৰ সকলোৰে গৌৰৱ, আমাৰ উপেন ৰাভাদেৱ। আৰু প্ৰথমতে মই তেখেতক এখন মই গামোচাৰে মই সম্বোধনা জনাবলৈ ওলাইছোঁ বন্ধুসকল। কাৰণ তেখেতে আপোনালোকে জানে যে কেইদিনমান আগতে যি আমাৰ অসম চৰকাৰে তেখেতৰ কৰ্মৰ প্ৰতি শ্ৰদ্ধা বা স্বীকৃতি জনাই তেখেতক অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছে। গতিকে মই তেখেতক মোৰ ব্যক্তিগতভাৱে মই প্ৰথমতে মই তেখেতক বৰদেউতা বুলি সম্বোধন কৰিলোঁ বন্ধুসকল। তো মই বৰদেউতাক এখন গামোচাৰে মই ব্যক্তিগতভাৱে এটা শুভেচ্ছা আৰু সম্বোধনা জনাইছোঁ। হয়, তো বন্ধুসকল, এখেতে হ'ল উপেন ৰাভা। গতিকে আপুনি বহক, বৰদেউতা আপুনি বহক। তো বন্ধুসকল, যে আচলতে কি হয় যে এটা ধান যাৰ নামেৰে আচলতে সেই ধানটো নামাকৰণ কৰা হৈছে, আৰু সেই ব্যক্তিজনৰ কাষত মই আজি উপস্থিত আছোঁ। তো এতিয়া বৰদেউতা কওকচোন, এতিয়া সেই বিষয়ে হয়তো আপুনি সকলোকে এতিয়া সেই বিষয়ে কৈছে, তথাপিতো মই আপোনাৰ মুখৰ পৰা জানিব বিচাৰিছোঁ যে সেই ধানটো যে আপুনি আৱিষ্কাৰ কৰিলে, যাৰ আপোনাৰ নামেৰে যে সেই ধানটো অলৰেডি গোটেই বিশ্বতে জানে এতিয়া, গতিকে অলপমান কাহিনীটো জানিব বিচাৰিছোঁ। সেইটো 2011 চনত আমাৰ দুধনৈ কৃষি বিজ্ঞান কেন্দ্ৰত এজন মুখ্য বিজ্ঞানী আছিল, আৰু সেই মুখ্য বিজ্ঞানীজনৰ নাম হ'ল উত্তম কুমাৰ বৰুৱা। কৃষি বিষয়া, এই কৃষি বিষয়া নহয়, কৃষি মুখ্য বিজ্ঞানী, বৈজ্ঞানিক আছিল, মুখ্য বিজ্ঞানী কৃষি বিজ্ঞান কেন্দ্ৰৰ, আমাৰ এই দুধনৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ। এইটো 2011 চনত ৰাজস্থানত আন্তঃৰাষ্ট্ৰীয় কৃষি মেলা হৈছিল। এই আন্তঃৰাষ্ট্ৰীয় কৃষি মেলা হ'লে তাত বিদেশৰ এই চাইণ্টিষ্ট বা এই ফাৰ্মাৰবিলাকো আহে। বৰ্তমান আমাৰ অসমতো হৈ আছে, 2014 চনৰ পৰা অসমতো খানাপাৰাত হৈছে, এই বছৰ হৈছে। ঠিক এই আন্তঃৰাষ্ট্ৰীয় কৃষি মেলাখনতে ব্লেক ৰাইচ দেখা পাই। তেতিয়াতো কোনোদিন দেখা পোৱা নাছিল। ৰাজস্থান নহয়, এতিয়া বেলেগ এখন ৰাজ্যৰ পৰা তাত প্ৰদৰ্শনৰ কাৰণে ওলাইছিল। আৰু সেই তাৰ পৰা 1 কিলো বীজ আমাৰ মুখ্য বিজ্ঞানী উত্তম কুমাৰ বৰুৱা ছাৰে আনিছিল। পিছত তেওঁলোকে অনাৰ পিছত অফিচত ৰাখিছিল বস্তুখিনি। এবাৰ মই অফিচত ফেব্ৰুৱাৰী মাহত যোৱা সময়ত, আমাৰ দুধনৈ কৃষি বিজ্ঞান কেন্দ্ৰত যোৱা সময়ত, তেতিয়া যিকোনো উন্নত ধানৰ বীজ আহিলে মোক বিশ্বাসত তেওঁলোকে খেতি কৰিব দিয়ে। আৰু তেতিয়া মোক 1 কিলো বীজ কিনি দিল। তেতিয়া ফেব্ৰুৱাৰী মাহতো এই কঠীয়া পেলাৰ সময় নহয়, খালি ধান হিচাপে আমি এই জেঠ মাহৰ লাষ্ট সপ্তাহত, এই ইংৰাজীত এই জুলাই পৰিব, জুন জুলাই তেনেকুৱা পৰিব, তেতিয়া বীজখিনি তেওঁলোকে 1 কিলো বীজখিনি। পিছত এই 1 কিলো বীজৰ খিনি দিয়াৰ পিছত 2 দিন গাপ দি ৰাখিলোঁ। সেই খালি ধান নিচিনাই 2 দিন গাপ দিয়াৰ পিছতো গজালি ওলায়, কিন্তু 2 দিন পিছতো গজালি ওলোৱা নাছিল। পিছত এই 2 দিন 3 দিন কৰি চালোঁ, এসপ্তাহ চালোঁ। পিছত মোৰ চিন্তা হ'ল, বা এতিয়া যিকোনো ধান 2-3 দিনত ওলায়ে, যিহেতু ইমান আশা কৰি দিছে, কোনোদিন নেদেখা ধান ইমান আশা কৰি দিছে। পিছত মই ফোন কৰিলোঁ মুখ্য বিজ্ঞানীক। পিছত তেওঁৰ লগে লগে 8জন কৃষি বৈজ্ঞানিক, বিভিন্ন বিভাগত দায়িত্ব থকা কৃষি বিজ্ঞানীবিলাক আহিল। ধানৰ বিজ্ঞানীও আহিল তেতিয়া, এই ডক্টৰ হৰিচৰণ কলিতা। পিছত তেওঁলোকে আহি সুধিল কেনেকুৱা ধৰণৰ টিয়া আছে বুলি। পিছত তেওঁলোকে একো ভুল দেখা নাপাল মোক, যিহেতু মই
নিয়ম হিচাপে তিয়া তেখেতসকলে যি ধৰণৰে আপোনাক কৈছিলে সেই ধৰণে গোটেই কামখিনি কৰিছিলে মানে কিন্তু খালি ধান হিচাপে তিয়াব লগা হয় তো তেনেকুৱা গাপ দিব লগা হয় একো ভুল দেখা নাপাল পিছত এই ধানৰ কৃষি বিজ্ঞানীয়ে হৰিচৰণ কলিতাই একমুঠি লৈ গেল তেওঁ একমুঠি নিয়াৰ পিছত হয়তো তেওঁ নিজাববীয়াকৈ পৰীক্ষা কৰিব তেনেকুৱা নিছিল কিন্তু তেওঁ কোনো আপুনি যে কুঠিয়াৰ কাৰণে থৈ দিছিলে কুঠিয়াৰ কাৰণে থৈ দিছিল সেই ধানটোকে আকৌ এবাৰ আমাৰ ছাৰে লৈ গ'ল মই যে তিয়াইছিলো তিয়াই যে থলে এই নগজাখিনি আকৌ লৈ গ'ল মানে নহয় অলপমান একমুঠি নিলে অলপমান বাকী ধানখিনি মোৰ তাত থাকিল পিছত মই এই পিছত ধানটো গজালিও নলাল পিছত গজালি ওলাও নলাও এই পথাৰৰ এটা চুকত এই ৰঞ্জিত ধানৰ কুঠিয়া তুলি এটা চুকত গোটেইখিনি এই বীজ এই গোবৰ থবৰ পথৰ মাৰি নিচিনা ভালকৈ দিলো আৰু কি পিছত তথাপি গজালি নলাল মাত্ৰ এটা ধান এখানি গজালি ওলাল মাত্ৰ এটা ধান কিমান মান ধান আপুনি হেৰি কৰিছে এই এটা ধানৰ পৰা এই এটা পুলিৰ পৰা সেইটো দ্বিতীয়বাৰ ৰুই দিলো এইখন এই পথাৰত এই ৰঞ্জিত ধান যে ৰোৱা হ'ল এই ৰঞ্জিত ধানৰ ৰোৱাৰ এটা চকত তাৰ পৰা কুঠিয়া পুলিখিনি উঠাই নিচিনা তাতে এই গোবৰ থবৰ নিচিনা ৰুই থলো পিছত ৰুই থোৱাৰ পিছত এই সেইটো তাৰ পৰা প্ৰথম বছৰত 150 গ্ৰাম পালো আৰু সেই এডাল পৰা যি চাৰিওফালে পুলি ওলাই 150 গ্ৰাম পালো প্ৰথম বছৰত পিছত এই 150 গ্ৰাম খিনি ভালকৈ ৰাখিলো মই বীজখিনি ভালকৈ ৰখাৰ পিছত দ্বিতীয় বছৰত পালো 48 কিলোগ্ৰাম 48 কিলোগ্ৰাম পোৱাৰ পিছত অলপমান 50% খাই চালো হয় বন্ধুসকল আচলতে মই বৰদেউতাৰ পৰা বহুখিনি কথাই গম পালো যে যিটো উপেন্দ্ৰ ৰাইচ হয় এখেতৰ নামেৰে যিটো আমি সাধাৰণতে ব্লেক ৰাইচ বুলি কয় বা আমি আমাৰ ইয়াত স্থানীয় কিছুমান মানুহে উপেন বৰা বুলিও কয় তেনেকুৱা কয় গোটেই অসমতে উপেন্দ্ৰ ৰাইচ বুলি কয় ব্লেক ৰাইচ বুলি কয় আৰু মানে আমাৰ ইফালে যিখিনি স্থানীয় খেতিয়ক আছে তেখেতসকলে উপেন বৰা বুলিও কয় বৰা বুলি কয় আচলতে এই কাৰণে যে ধানটো যিহেতু বন্ধুসকল দেখাত একদম ক'লা আৰু যিটো চাউল আছে চাউলটোৰ যিটো ভাত ওলায় সেই ভাতটো একদম ৰংটো ক'লা হৈ যায় তো সেইকাৰণে আৰু চাউলটো খুব ষ্টিকি হয় মানে আঠালেটীয়া হয় সেইকাৰণে হয়তো আমাৰ স্থানীয় মানুহখিনিয়ে তাক বৰা চাউল বুলিয়ে কয় তো যিয়ে নহওক এই যে উপেন্দ্ৰৰ যিটো ৰাইচ আছে বা ব্লেক ৰাইচ আছে তো এই ৰাইচবিধ বন্ধুসকল যে যথেষ্ট মেডিচিনেট ভেলু থকা এটা ৰাইচ বৰদেউতা যে ঔষধি গুণযুক্ত আৰু প্ৰথম অৱস্থাত যেতিয়া আমাৰ বৰদেউতাই মানে সেই চাউলৰ পৰা ভাতটো বনাইছিলে তেতিয়া মানে বৰদেউতাই আচলতে আমাৰ সচৰাচৰ আমি যিটো ভাত খাওঁ সেই ধৰণৰ হেৰি ভাবিছিলে সেইটো পাছতহে আপুনি উপলব্ধি কৰিলে যে আচলতে সেইটো এনেকে খোৱা চাউল নহয় তাৰপিছত খেতিটো আমি ক্ৰমান্বয়ে বাঢ়ি আছো এইটো তাৰপিছত 48 কিলোগ্ৰাম পোৱাৰ পিছত আমি 40 মন পালো তৃতীয় বছৰত 40 মন তাৰপিছত আৰু ইফালে 600 মন হৈ গেল তাৰপিছত প্ৰত্যেক বছৰে বঢ়াই আছো পাছত 500 বিঘা 1000 বিঘা তেনেকৈ বঢ়াই গৈ আছো আৰু পিছত এই যেহেতু আঠাযুক্ত বুলি গম পালো গম পোৱাৰ পিছত বিভিন্ন ধৰণৰ এই পিঠা বনালো আমি বৰা চাউলৰ পৰা যিমান পিঠা বনোৱা হয় শুকান পিঠা তেল পিঠা পনা পিঠা গোটেইখিনি পিঠা ইমান টেষ্টি বৰা চাউলৰ যিখিনি পিঠা বনোৱা হয় যিমানখিনি টেষ্টি তাতকৈ ইমান টেষ্টি আৰু ইয়াৰ পৰা কেকো বনোৱা হ'ল কেকখিনি আমাৰ এই কৃষি বিজ্ঞান কেন্দ্ৰ হোম চাইজ দায়িত্ব থকা মীনাক্ষী বৰা কামান এইবাৰ ট্ৰেইনিং দিল আমাৰ ঘৰতে মহিলাসকলক পিছত তেতিয়াৰ পৰা আমি কেকখিনি ব্যৱসায় ভিত্তিত আমি কৰিলো আৰু কি এতিয়া কেকখিনি গোটেই অসমৰ মানুহে জনা হ'ল ইয়াৰ পৰা যে কেক বনাব পৰা যায় আমি কম সময়ৰ ভিতৰতে আন্তঃৰাষ্ট্ৰীয় কৃষি মেলা অসম সাহিত্য সভা গোটেই অসমত বিভিন্ন ডাঙৰ ডাঙৰ অনুষ্ঠানবিলাকত এই আমি কেকখিনি বিক্ৰী কৰা হ'ল কেক পিঠা আৰু ইয়াৰ পৰা মই চিন্তা কৰি এই বহু বস্তু বনোৱা হ'ল এই চিৰা ভুজিয়া জিলাপি বুন্দিয়া গোটেইখিনি বস্তু যোৱাকালিও আমি এই আমাৰ দুধনি পশ্চিমাঞ্চল ৰাভাখন মিলনতো আমি বেচা হৈছিল আৰু এই 31 তাৰিখতো পূৰ্বাঞ্চলতো আমি বিক্ৰী কৰিলো ৰাইজৰ বহুত সমাদৰ আমি পাই আছো অকল সভা কমিটিয়ে নহয় ঘৰতো প্ৰায়
দৈনিকে আহি থাকে মানুহ আজিও ৰাতিপুৱা লৈ গেল এই অৰ্ডাৰ আহি থাকে সকলো সময়তে কেকবিলাক তো এতিয়া বৰদেউতা এই ধানটোৰ কথাটো মানে এতিয়া এই যে আপুনি ধানটো লৈ আহিলে যিটো ব্লেক ৰাইচ এইটো আমাৰ এই জলবায়ুটো হয় সেইটো আমাৰ অসমত এই সেইটো জলবায়ু ঠিকেই আছে তাৰ ভিতৰতে আমাৰ এই গোৱালপাৰা জিলা বা এই দক্ষিণ পাৰখিনি এই ব্লেক ৰাইচৰ কাৰণে উপযুক্ত জলবায়ু বা মাটিখিনি আৰু কি যিহেতু মই এইখিনি গম পাওঁ তাৰমানে এই অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা কেতিয়াবা খেতিয়কে খেতি কৰাৰ পিছত মাৰ্কেটৰ সমস্যা হ'লে যোগাযোগ কৰি মোৰ তাত অলপ পঠাই দিয়ে তেওঁলোকে সহায় বিচাৰে মই তেওঁলোকক সহায় কৰোঁ বিক্ৰী কৰি হ'লেও তেওঁলোকক মই এই সহায় কৰি দি আছোঁ তেতিয়া মই ধানৰ কালাৰখিনি গম পাওঁ আৰু কি ধান দেখা দেখিয়ে হ'ব কিন্তু চাউলৰ যিটো কালাৰ সেইটো হিচাপত আমাৰ এই দক্ষিণ পাৰখিনি উপযুক্ত মাটি আৰু কি ব্লেক ৰাইচৰ কাৰণে তাৰমানে জেঠা কথাটো এনেকুৱা নেকি যে মাটি লৈ অলপ ধানৰ ভেৰাইটিটো অকণমান বেলেগ হৈ যায় বেলেগ মানে চাউলৰ যিটো কালাৰখিনি চাউলৰ কালাৰখিনি অলপমান মাটি লৈ মাটি অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত অলপমান চেঞ্জ হৈ যায় অলপমান সলনি অলপমান হ'লেও চেঞ্জ হৈ যায় তো এতিয়া বৰদেউতা আপুনিতো এই হেৰিটোৰ লগতে এতিয়া জড়িত এই যিটো ব্লেক ৰাইচ বা আপোনাৰ নামেৰে যিটো উপেন্দ্ৰ ৰাইচ বুলি কয় এতিয়া আপুনি মানে অসমৰ বাহিৰেও এতিয়া বাহিৰত ক'ত ক'ত মানে সাপ্লাই দিয়ে এতিয়া অসমৰ বাহিৰত ব্লেক ৰাইচে হওক বা ব্লেক ৰাইচেৰে উৎপাদিত যিবিলাক সামগ্ৰী এতিয়া অলৰেডি আপুনি ক'লে যে ইয়াৰ পৰাই জিলিপি বা কেক আদি চিৰা কিবা কিবি ঢেৰ বস্তু আপুনি ইতিমধ্যে বনায় বা সেইবোৰ বজাৰলৈ বিক্ৰীও কৰিছে এতিয়া আপুনি মানে অসমৰ বাহিৰেও এতিয়া সেইবিলাক অসমৰ বাহিৰতো আমাৰ যি যোৱাকালি আহিলে আপোনালোকে দেখা পালো হয় যোৱাকালিও 10 কুইণ্টেল এই ব্লেক ৰাইচ এই চাউলখিনি আমাৰ দিল্লীত লৈ গ'ল মোৰ ঘৰৰ পৰা এতিয়া কুৰিয়াবিলাক এতিয়া বৰ্তমান ঘৰতে আহি যায় মাৰ্কেটৰ ইমান সমস্যা নৰো এটা সময় মাৰ্কেটৰ সমস্যা আছিল কিন্তু এতিয়া বৰ্তমান মাৰ্কেটৰ সমস্যা নাই আৰু এই দিল্লী মুম্বাই ফালে তামিলনাডু কলকাতা ৰাজস্থান হিমাচল প্ৰদেশ এইবিলাক ইণ্ডিয়াৰ ভিতৰত তাৰপিছত ইণ্ডিয়াৰ বাহিৰত আমাৰ ডুবাই ইফালে লণ্ডন নিউজিলেণ্ড এইবিলাক এই প্ৰত্যেক বছৰে আমাৰ কোম্পানীবিলাক মোৰ পৰা মালখিনি লৈ যায় আৰু তেওঁলোকে ৰপ্তানি কৰে কোম্পানীবিলাক হয় বন্ধুসকল যে এই যিটো ব্লেক ৰাইচ আছে এই ব্লেক ৰাইচটো যে গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে বিদেশীলৈও এতিয়া ৰপ্তানি হৈছে এতিয়া যথা আমাৰ মানে যিটো ব্লেক ৰাইচ হয় সেই খেতি কৰাৰ উৎকৃষ্ট টাইমটো কেতিয়া মানে একদম আটাইতকৈ যে ভাল সময়খিনি যিহেতু আমি শালি ধান উপযুক্ত সময় শালি ধানৰ কাৰণে এই শাওণ মাহ গোটেই শাওণ মাহখিনি উপযুক্ত সময় আৰু কি এই ৰোৱাৰ সময়খিনি জুলাইৰ এই 15 তাৰিখৰ পৰা এই আগষ্ট গোটেই 15 তাৰিখলৈ একমাহ সময়খিনি এই উপযুক্ত সময় আৰু উপযুক্ত সময় মানে আমি সচৰাচৰ যিখিনি সময় শালি ধানৰ খেতি কৰোঁ তেনেকুৱাই সেইখিনি সময়ত আৰু এই যে কুঠিয়া সিঁচা চব তেনেকুৱা কুঠিয়াৰ বুলিও যিকোনো এই শালি ধানৰ কুঠিয়াবিলাক 25ৰ পৰা 30 দিন উপযুক্ত সময় লাগে ঠিক তেনেকুৱা ধৰণৰ কেতিয়াবা যদি 30 দিনৰ ঠাইত 40 দিন হৈ যায় তথাপি কোনো অসুবিধা চিন্তা কৰিব নালাগে আমাৰ খেতিয়কসকলে আৰু এটা কথা এইখিনিতে মই আপোনাক সুধো যে এই যে ব্লেক ৰাইচটো ইয়াৰ মাজতে আৰু কিবা বেলেগ প্ৰজাতিৰ কিবা আছে নেকি হয় এতিয়া ব্লেক ৰাইচৰ বৰ্তমান মোৰ যোৱা বছৰলৈ 5টা ভেৰাইটি আছিল এই বছৰ 7টা ভেৰাইটি হ'ল মোৰ দায়িত্বত মোৰ নামত 3টা ভেৰাইটি হৈ আছে বাকীখিনি ব্লেক ৰাইচে হয় বাকীখিনি বেলেগ বেলেগ ঠাইৰ পৰা এইটো সংগ্ৰহ কৰা হৈছে সেইটো বেলেগৰ পৰা আকৌ হেৰি কৰিলে এতিয়া মোৰ নামত প্ৰথমখিনিতে উপেন্দ্ৰ ৰাইচ তাৰপিছত উপেন্দ্ৰ ব্লেক ৰাইচ 1 উপেন্দ্ৰ ব্লেক ৰাইচ 2 এই 3টা মোৰ নামত হৈ আছে বাকী মণিপুৰী ভেৰাইটি আগতে এটা জাত আছিল আৰু এতিয়া যোৱাবাৰ মই এটা ভেৰাইটি পালো হ'ল 2টা জাত 5টা হ'ল তাৰপিছত কালাফাটি ব্লেক ৰাইচ আৰু পাৰ্পুল ব্লেক ৰাইচ সেইটো অসমৰে হয় পাৰ্পুলখিনি কালাফাটিখিনি হ'ল ওড়িশাৰ জাত এই 7টা জাত মোৰ এতিয়া খেতি পথাৰত একেটা প্লটতে কৰা হয় আৰু ইয়াৰ গোটেই অসমৰ ছাত্ৰ ছাত্ৰীবিলাক এই আইটিৰ ছাত্ৰ ছাত্ৰী বা কিছুমান ইউনিভাৰ্চিটিত পঢ়ি থকা ছাত্ৰ ছাত্ৰীবিলাক ৰিচাৰ্চ কৰিব আহে এইবিলাক এতিয়া
হয়তো অসম চৰকাৰৰ চকুতো হয়তো পৰিছে 7টা ভেৰাইটি যি কৰিছিলোঁ যিহেতু আন্তৰ্জাতিক কৃষি মেলা এই বছৰ মাঘ বিহুৰ আগে আগে হৈ গ'ল তাতে মোৰ যিমানবিলাক ভেৰাইটি তাতে ডিপাৰ্টমেণ্টৰ কৃষি বিভাগৰ ফালৰ পৰা শ্ব' কৰা হৈছে গ্লাছ চাছ খোৱাৰ নিচিনা তাতে সেইকাৰণে আপুনি যে এই 7টা ভেৰাইটিছৰ যে কথা ক'লে মানে ব্লেক ৰাইজৰ আপুনি গোটেইখিনি ভেৰাইটিছৰে খেতি কৰে গোটেইখিনি তাৰমানে সেইটো ভেৰাইটি তাৰমানে কিছুমান উৎপাদন বেছি কিছুমান উৎপাদন কম তাৰ ভিতৰতে যোনটা উৎপাদন বেছি এইবিলাক জাত মই অলপ বেছিকৈ কৰোঁ বাকীবিলাক ভেৰাইটি হিচাপে ৰাখিছোঁ তথাপিও সেইটো মাটি গোটেইখিনি কৰিব পৰা যায় মানে অন্তত আমাৰ জলবায়ু হিচাপত মানে আমাৰ তো এয়াই বন্ধুসকল তো এতিয়া বন্ধুতা কওকচোন যে এই হেৰিটোৰ লগত ব্যৱসায়টোৰ লগত মই শুনিছোঁ যে আপোনালোকে ইয়াতে যথেষ্ট মানুহ এতিয়া কৰ্মসংস্থাপন এটা পাইছে আপোনাৰ এই হেৰিটোৰ লগত তো এতিয়া কিমানজন মানুহে এতিয়া আপোনাৰ এই হেৰিটোৰ লগত জড়িত হৈ আছে ব্যৱসায়টোৰ লগত অন্তত মোৰ এনে কৰ্মচাৰীয়ে আমাৰ ঘৰত দৈনিকে 15 পৰা 20 জন কেতিয়াবা 25 জন 30 জন লাগি চলি থাকে সেইটো কৈ কাম আৰু কি মুঠতে যেনেকৈ পথাৰত কাম অলপ বেছি হয় তেতিয়া আৰু ভাগে ভাগে মানুহ চলি থাকিব আৰু কি মুঠতে তথাপি সকলো সময়তে আমাৰ চাউল চাফা কৰা এইবিলাক কাম মোৰ চাউল আৰু এইফালে চিৰা চাফা কৰা এইবিলাক কাম প্ৰায় 15 পৰা 20-25 জন কাম চলি থাকে আৰু কি বহুত মানুহ সংস্থাপন পাই আছে আৰু কি খেতি কৰাৰ ক্ষেত্ৰত বা এই অঞ্চলৰ খেতিয়কসকলে খেতি কৰাৰ পিছত তেওঁলোকে উচিত মূল্য পাই আছে এতিয়া মই যদি সেইটো ব্যৱস্থা নকৰোঁ তেওঁলোকে উচিত মূল্য নাপালো হয় খেতিয়কক বহুত খেতিয়ক মোৰ লগত জড়িত হৈ আছে সেইকাৰণে যিহেতু এই কাম মই কৰাৰ কাৰণে বা মাত্ৰ এটা স্থানৰ পৰা আৰম্ভ কৰি বহুত ঘাট প্ৰতিঘাতৰ মাজেৰে এই আজি সংগ্ৰামখিনি কৰি আজি এইখিনি পৰ্যায় পোৱাৰ পিছত বহুত মানুহক যে সংস্থাপন দিব পাইছোঁ সেইটো কাৰণে মোৰ নিজকে খুব ভাল লাগে থাকে বৰদেউতা মই অকণমান হেৰিটো চাম নেকি ধানৰ চাব পাৰে বন্ধুসকল এতিয়া মই আমাৰ বৰদেউতা উপেন্দ্ৰ ৰাভাদেৱৰ ঘৰত উপস্থিত আছোঁ আৰু তেখেতৰ যি ব্লেক ৰাইচ খ্যাত যি ধান আছে সেই ধানৰ যিটো হেৰি আছে মই আপোনালোকক এইবিলাক গোটেই ব্লেক ৰাইচে হয় আৰু নহয় এই কেইদিনমান আগত বিহুৰ আগত এইবিলাক গোটেই ধান চতালে তাৰমানে মোৰতো সকলো সময়তে কাম চলি থাকে বহুত ডাঙৰ ডাঙৰ অৰ্ডাৰ আহে এইবিলাক গোটেই ব্লেক ৰাইচে এইবিলাক গোটেই এইবিলাক বৰদেউতা কি হেৰি বিক্ৰী হৈ গ'ল নেকি নাই এইটো তাৰমানে এইটো মাল নোখোলে এটা বছৰ নাযাবে মই এইটো শুকাই দি চাউল হিচাপে মোক বহুত পঠাব লগা আছে তেনেকুৱা অৰ্ডাৰ বহুত আহি থাকে সেইকাৰণে এইটো মাল এটা বছৰ নাযায় মোক এতিয়া 100 টন হ'লে মাল নগ'লে এতিয়া এটা কথা সুধো বৰদেউতা যে এইখিনি ধান যে জমা কৰি থৈছে এইখিনি অকল আপুনি খেতি কৰিছে নে বেলেগ যে খেতিয়কবিলাকে খেতি কৰিছে তাৰ পৰা কিনি আনি পেলাই কিনি আনিম মানে এইটো মই খেতিয়কে মই নিজে বেপাৰী বুলি মই ক'ব খোজা নাই যাতে মই নিজে খেতিয়ক হিচাপে খেতিয়কক যাতে উপযুক্ত মই মাৰ্কেট দিব পাৰোঁ বেপাৰী হ'লেতো অকল নিজৰ কাৰণে চাব আৰু তেওঁলোকে খেতিয়কৰ লাভ লছ তেওঁলোকে বুজি নাপায় যিমান পায় খেতিয়কৰ পৰা কম দামত কিনিহে তেওঁলোকে নিজৰ লাভালাভৰ কথা চিন্তা কৰে মই তেনেকুৱা নহয় আপুনি খেতিয়কক উচিত মূল্যটো দিছে আৰু বজাৰখন এতিয়া মই খুব কষ্ট কৰি ঘাট প্ৰতিঘাত মাজেৰে আজি এটা সময়ত 100 টন ধান চাউল নষ্ট হৈছিল এই ডাঙৰ গুদামখিনি 100 টন ধান চাউল নষ্ট হোৱাৰ পিছতো মই মানসিক ভাগি পৰা নাই লাহে লাহে কৰি মই 19 চনৰ পৰা মাৰ্কেট এইখিনি আহি গ'ল তেতিয়া মই খেতিয়কসকলক ঘৰত ঘৰে যেনিবা বুজাই খেতি কৰিব দিলোঁ এতিয়া যেনিবা উপযুক্ত মাৰ্কেটখিনি পাই আছোঁ এতিয়া তেনেকুৱা ধৰণৰ কৰি তো সেয়ে বন্ধুসকল যে এনেকৈ আমাৰ বৰদেউতাই আচলতে এই হেৰিটোৰ লগত জড়িত আৰু গোটেই ঘৰ ফুটি হৈ আছিল আৰু এই বাৰিণ্ডাবিলাকৰ গোটেই ধান আছিল এতিয়া এইবোৰ চাপ্লাই হৈ গ'ল এই তাৰমানে এই যিহেতু ডিচেম্বৰ 15 তাৰিখৰ পৰা এতিয়ালৈ ৰেগুলাৰ কাম চলি আছে যে এই চাউল চিৰা এইবিলাক আমি যেনে বিক্ৰী কৰি আছোঁ যে এখেত আচলতে নিজে কৃষক হৈও আজি হাজাৰজন মানুহক কৰ্মসংস্থাপন দিয়াৰ এটা বাট মুকলাই দিছে গতিকে তেখেতৰ মই এতিয়া বাসগৃহত উপস্থিত আছোঁ বন্ধুসকল আৰু বাসগৃহৰ এটা পৰিৱেশ মই এই মুহূৰ্তত ভিতৰৰ সমস্যা জোতা নোখোলালে হ'ব একো নহয়
এইটোৱে হ'ল আমাৰ উপেন ৰাভাদেৱ, যাৰ নামেৰে হয়তো যিটো উপেন্দ্ৰ যিটো ধান সেই ধানটো নামাকৰণ কৰা হৈছে। আৰু তেখেত এজন খুব সহজ সৰল, যে আমি যে কওঁ বন্ধুসকল যে চিম্পুল থিংকিং চিম্পুল লিভিং হাই থিংকিং সেই ধৰণৰ এজন ব্যক্তি। আৰু তেখেতৰ মই ঘৰৰ ভিতৰলৈকে সোমাই আহিছো। ইয়াত চাওক বন্ধুসকল যে তেখেতৰ মই ঘৰৰ ভিতৰতো আপোনালোকক দেখাই আছো যে এখেতে হ'ল সেই আদৰ্শবান যি খেতিয়কজন। আৰু এখেতৰ যি দৈনন্দিন জীৱনৰ যিটো হেৰি বন্ধু খুব সহজ সৰলভাৱে তেখেতে খুব মানে জীয়াই ভাল পায়। আৰু তেখেতৰ যি আচলতে সন্মান পাইছিলে এই কামৰ স্বীকৃতি হিচাপে যিখিনি সন্মান দিছিলে তেখেতে এনেকে ধুনীয়াকে বহুত আছে ঘৰৰ ভিতৰত ডাঙৰ নেশ্যনেল লেভেল বিলাকো বহুত আছে। কিছুমান সিফালে কাম কৰি আছে, কেইজনমান হেৰি মই দেখাই দিছো আপোনালোকক। আজি কাম কৰা মানুহ আজি হয় এই এনেকে আচলতে এয়া চাওক বন্ধুসকল যে যিটো ব্লেক ৰাইচ বুলি কয়, ব্লেক ৰাইচটো মই আপোনালোকক অকণমান এনেকে দেখাই দিছো। এইটো চাওক। আৰু এনেকে আমাৰ বৰদেউতাৰ ঘৰত যিটো খুব দেওবাৰৰ কাৰণে নাইবা কিছু বেলেগ কিবা কামৰ কাৰণে হয়তো ইমান শ্ৰমিক অহা নাই, কিন্তু এনেকে কেইজনমান হেৰি কাম কৰে হেৰি যিটো ইয়াতে 10-15 জন মান দিনত সদায় আপোনালোকে এনেকে কৰিয়ে থাকিব। হয়, কেনেকুৱা লাগে এইবোৰ? আজি এটা আমাৰ বৰদেউতাই এটা অসম চৰকাৰৰ পৰা ই কামৰ স্বীকৃতি হিচাপে এটা অসম গৌৰৱ বঁটা পালে ন? শুনি পেলাই কেনেকে লাগিছে? কেনেকা লাগিছে? ভাল লাগিছে ন? আজি বেছি মানুহ নাই ন? এনে 15-20 জন সদায় থাকে মানে। হয় বন্ধুসকল, যে 15-20 জন এনেকে সদায় বনুৱাই আচলতে কাম কৰি থাকে। আৰু ইয়াৰ গোটেই পৰিৱেশটো মই এবাৰ আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ। গোটেই আচলতে চাৰিওফালে অকল ধান। হয়, আৰু চিৰা বিলাকে ইয়াতে বনাই আপোনালোকে। চিৰা মেচিনত আছে ন? বাকী ধান চান চাফা কৰা, চাউল চাফা কৰা এইবোৰ কামত জড়িত। ঠিক আছে বন্ধুসকল, আমাৰ তেখেতে যি কৰ্ম স্বীকৃতি হিচাপে যিবিলাক বঁটা আচলতে তেখেতে পাইছিলে, অজস্ৰ বঁটা আচলতে তেখেতে এতিয়া পাবলৈ সক্ষম হৈছে। আৰু তেখেত মোৰ লগত আছে। কওকচোন বৰদেউতা, এইবোৰ বঁটা মানে ক'ত ক'ত পাইছিলে? এইটো মানে অসম ডাউনটাউন বিশ্ববিদ্যালয়। এইটো ডাঙৰ বঁটা আন্তঃৰাষ্ট্ৰীয় কৃষি মেলাত, এই যে নেকি কৃষি উন্নতি মেলা, এইটো ৰাষ্ট্ৰীয় বঁটা। এইটো ৰাষ্ট্ৰীয়। এইটো ক'ত যোৱাতে পাইছিলে? দিল্লীত এই যে চেন্ট্ৰেল কৃষি মিনিষ্টাৰ ৰাধামোহন সিঙে দিছিল। হয় হয় হয়। ইয়াৰ লগত এইটো আছিল। হয় হয় হয়, এইটো হেৰি মানপত্ৰ। মানপত্ৰ। এইটো হ'ল 14 চনত এই নৰ্থ ইষ্টৰ ফালৰ পৰা দিল্লীৰ ডিৰেক্টৰ আহিছিলে ৰিচাৰ্চ কমপ্লেক্স ফৰ টুৰাত দিছিলে। এটা টুৰাত দিছিলে। হয় হয় বন্ধুসকল, অকল যে আমাৰ বৰদেউতাই যে অকল বহুত সেইবিলাক আছে মানপত্ৰ বিলাক, এইবিলাক মোৰ ডেকা কালৰ 1985 পৰা। হয় হয় হয়। আপুনি অকল ব্লেক ৰাইচৰ খেতি কৰে নে আৰু বেলেগ খেতিৰ লগতো জড়িত আছে? এই নহয়, সেই যে দেখা পালে ইয়ে মোৰ প্ৰথম যি বনাই যেনিবা প্ৰথম শাক পাচলি খেতি কৰি ৰেগুলাৰ এই 1985 পৰা গোটেইখিনি শাক পাচলি সেই খেতি কৰি 11 চনৰ পৰা এতিয়া মই বাদ দিয়া নাই। শাক পাচলি খেতি চলি আছে। শাক পাচলি যে ধানৰ খেতিৰ সমান্তৰালভাৱে তেখেতে বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতিও কৰি আহিছে। গতিকে আৰু তেখেতে ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো যথেষ্ট বঁটা পাবলৈ তেখেত সক্ষম হৈছে। তো এই হ'ল আমাৰ শ্ৰদ্ধাৰ উপেন্দ্ৰ ৰাভাদেৱৰ যিটো বাসগৃহৰ যিটো ভিতৰৰ যিটো অংশ। আৰু তেখেত খুব সহজ সৰল বা মানে খুব সহজ সৰলভাৱে জীৱনটো বসবাস কৰি খুব ভাল পায়। হয় বন্ধুসকল, তো ভিয়েটনামৰ। হয় হয় হয়, ভিয়েটনাম। হয় হয় হয়, এইটো তেখেত ভিয়েটনাম। আৰু বৰদেউতা বিদেশত ক'ত ক'ত গৈছিলে? বিদেশত ভিয়েটনামত যোৱা হৈছিল 18 চনত, তাৰপিছত হাংগেৰীত আছিল। হাংগেৰীত যোৱাৰ আগমুহূৰ্তত পচপন হৈ গৈছে। আৰু সেই যে আপোনাৰ এই বিদেশলৈ যে গৈছে বা আমাৰ বিভিন্ন মানে সেই হেৰিবিলাকত অংশগ্ৰহণ কৰাৰ কাৰণে, এতিয়া যিবিলাক কৃষি যিবিলাক হেৰি কি বুলি কয় এইটো এক্সিবিশ্যন অংশগ্ৰহণ কৰাৰ কাৰণে যে আপুনি যায়, তাত কি চৰকাৰে সহায় কৰে নে ব্যক্তিগতভাৱে আপুনি? বিদেশত যোৱাখিনি সেইটো আমি বিদেশত কেনেকুৱা ধৰণৰ আমি খেতি কৰি আছে বিভিন্ন
খেতি এইবিলাক চৰকাৰে আমাক দিছে চ' এই চৰকাৰে সম্পূৰ্ণ অহা যোৱা খৰচ চৰকাৰে বহন কৰিছে চৰকাৰে চৰকাৰী খৰচত মানে চৰকাৰী খৰচত হয় বন্ধুসকল ইয়ে আছিল আমাৰ ব্লেক ৰাইচ খ্যাত আমাৰ অসম গৌৰৱ আমাৰ বৰদেউতা বুলি মই সম্বোধন কৰিছোঁ উপেন্দ্ৰ ৰাভাদেৱ তো গতিকে আপোনালৈ আকৌ এবাৰ পুনৰবাৰ মই মানে মোৰ ব্যক্তিগত ফালৰ পৰা মই আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বা শুভেচ্ছা যাচিছোঁ অভিনন্দন হয় তো হয় বন্ধুসকল এখেতে আমাৰ অসম গৌৰৱ আমাৰ শ্ৰদ্ধাৰ সকলোৰে প্ৰেৰণাৰ উৎস উপেন্দ্ৰ ৰাভাদেৱ